যে যি স্থানত একান্ত ভকতে ভগৱন্তৰ নাম আশ্ৰয় কৰে সেই স্থানেই হ'ল কলিত শাস্ত্ৰসন্মতে দ্বিতীয় বৈকুণ্ঠ আৰু মহাসত্ৰ। গতিকে কৃষ্ণগুৰু সেৱাশ্ৰম নামেই যাৰ পৰিচয়, জগতৰ ঈশ্বৰ কৃষ্ণ আৰু সমস্তৰে গুৰুৰূপে তেওঁই হৃদয়ৰ মাজত প্ৰকাশমান হৈ আছে। গতিকে সেইজনাৰে নাম কলিৰ আমি ২৪টা তত্ত্বৰে গঠিত শৰীৰধাৰী মনুষ্য নামৰ জীৱাত্মাই অবিৰামভাৱে য'ত প্ৰকাশ হৈ আছে, গতিকে তেনে এক স্থানত উপস্থিত হৈ আমাৰতো বেয়া লগা কোনো প্ৰশ্নই নাহে, কাৰণ আমি সেই স্থানকে সদা সৰ্বদা ঈশ্বৰৰ চৰণত অৰ্পণ কৰি থাকোঁ, যাতে ভগৱন্তৰ নাম যে কৃপাৰ সাগৰ দয়কী নন্দন পুৰিও মনৰ কাম ভকতৰ সং সদা নগুচুক মুখেতো আগুণৰ নাম, যে ভগৱন্তৰ যাতে এক কণিকা কৃপা হয় এই দুভাগতে কেৱল ভকতৰ সং আৰু তেওঁৰ নাম আমি মুখেৰে পাব লাগে, সেয়াই আমাৰ কামনা। ভাল লাগিলে, যথেষ্টখিনিয়ে ভাল লাগিছে। তেওঁলোকৰ আলোচনা হ'ল অকণমান, ভালেই লাগিলে। ইয়াৰ বিষয়ে অকণমান জনালে তেওঁ, যথেষ্ট ভাল লাগিলে। কৃষ্ণ।